যোৱা 7 অক্টোবৰ দিনাখন ছুইডেনৰ দ্য ৰয়েল ছুইডিছ একাডেমি অফ চায়েন্সেছৰ ফালৰ পৰা ফিজিক্স বা পদাৰ্থবিজ্ঞান বিভাগত নোবেল প্ৰাইজ এনাউন্স কৰা হয়। যোৱা কেইবছৰৰ দৰে এইবাৰো কোৱাণ্টাম মেকানিক্সৰ এটি গুৰুত্বপূৰ্ণ ডিস্কভাৰীৰ বাবে জন ক্লাৰ্ক, মাইকেল ডেভৰেট আৰু জন মাৰ্টিনিছ নামৰ তিনিগৰাকী চাইণ্টিষ্টক নোবেল প্ৰাইজ প্ৰদান কৰা হয়। এওঁলোকক নোবেল প্ৰাইজ দিয়া হয় মেক্ৰস্কোপিক কোৱাণ্টাম মেকানিকেল টানেলিং আৰু ইলেক্ট্ৰিক চাৰ্কিটত এনাৰ্জি কোৱাণ্টাইজেশ্যনৰ ওপৰত কৰা ডিস্কভাৰীৰ বাবে। যদি আমি এওঁলোকৰ ডিস্কভাৰীটো চিম্পলি বুজিবলৈ যাওঁ, এওঁলোকে কৰিছিলে কি যে এওঁলোকে এনেকুৱা কিছুমান ছুপাৰ কণ্ডাক্টিং চাৰ্কিট বনাইছিলে য'ত নেকি কোৱাণ্টাম ইফেক্ট লিটাৰেলি আমি খালী চকুৰে দেখা পাইছিলোঁ। সাধাৰণতে যদি আমি কোৱাণ্টাম ইফেক্টৰ কথা কওঁ, কোৱাণ্টাম ইফেক্ট আমি মাইক্ৰস্কোপিক বা এটমিক লেভেলতে দেখা পাওঁ। অৰ্থাৎ আমি খালী চকুৰে কোনো ধৰণৰ কোৱাণ্টাম ইফেক্ট সাধাৰণতে দেখা নাপাওঁ। ত' এওঁলোকৰ ডিস্কভাৰীয়ে দেখুৱালে যে কোৱাণ্টাম ইফেক্ট কেৱল সৰু বস্তুৱে নহয় বা মাইক্ৰস্কোপিক লেভেলতে নহয়, ইয়াক আমি ডাঙৰ ইলেক্ট্ৰিকেল চাৰ্কিটতো দেখা পাব পাৰোঁ। চ' যদি আপোনালোকে ইয়াৰ বিষয়ে আৰু ভালদৰে জানিব বিচাৰে তেনেহ'লে কমেণ্টত জনাব, মই ইয়াৰ ওপৰত ডিটেইল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।